Hello everyone, good morning, welcome to Solo Survivor. মই MTS ৰ ওপৰত এইটো ভিডিঅ' বনাইছোঁ আৰু এইটো ভিডিঅ' বহুত বেছি ইম্পৰ্টেণ্ট ভিডিঅ'। বৰ্তমান এপ্লিকেশ্যন চলি আছে MTS এণ্ড হাৱালদাৰৰ যিটো SSC কণ্ডাক্ট কৰে এক্সামটো আৰু অনলাইন যিটো এপ্লিকেশ্যন ছাবমিশ্যন ডেটটো বৰ্তমান চলি আছে 26 তাৰিখ জুন মাহৰ 26 তাৰিখৰ পৰা জুলাই মাহৰ 24 তাৰিখৰ ভিতৰত মানে এপ্লিকেশ্যন ৰিফৰ্ম ছাবমিশ্যনটো চলি যাব আৰু এতে কিবা কিবি ডেট আছে আৰু বহুত কেইটা এইবিলাক ইমান এটা ইম্পৰ্টেণ্ট নহয় আৰু মষ্ট ইম্পৰ্টেণ্ট থিং মানে বস্তুটো হৈছে এতে যেটো CBT এক্সাম কম্পিউটাৰ বেস এক্সাম হ'ব MTS বা হাৱালদাৰৰ কাৰণে এটা এক্সাম হয় আৰু ইটো মানে এবাৰে হয় এক্সাম কম্পিউটাৰ বেস এক্সাম হয় তাৰ পিছত সেকেন্ড ষ্টেজটো হ'ল ফিজিক্যাল যেটো জাস্ট কোৱালিফাইং আৰু তাৰ পিছতে পুৰা ফাইনাল মেৰিট লিষ্ট আপোনালোকক ডিক্লেয়াৰ কৰি দিব মই যেহেতু যোৱাবাৰ এটো MTS এণ্ড হাৱালদাৰ এক্সামটো ক্ৰেক কৰিছিলোঁ কিন্তু এনে কেইটামান নম্বৰৰ কাৰণে দুটা তিনিটা ঠিক তেনেকুৱা নম্বৰৰ কাৰণে ফাইনেলত মই মানে মেৰিটত সিলেক্ট নহলো যে নহওক মোষ্ট ইম্পৰ্টেণ্ট থিং হৈছে কম্পিউটাৰ বেস এক্সামৰ যেটো তাৰিখ হেতু মানে ইহতে ডিক্লেয়াৰ কৰি দিছে 20 সেপ্টেম্বৰৰ পৰা 24 অক্টোবৰলৈকে 2025 চনৰ 20 সেপ্টেম্বৰৰ পৰা 24 অক্টোবৰ সেপ্টেম্বৰ অক্টোবৰ সো এমাহৰ অলপ কেইদিনমান বেছি মানে 4 দিন 34 ডেজ হ'ব মানে এক্সামটো ঠিক তেনেকুৱা সো হেতু তাৰিখটো গম পাই বহুতে ভাল লাগিল আপোনালোকেও অলপ হিচাপ কৰি কিনে মানে যেটো মানে হেৰিত আপোনালোকে পঢ়িব লাগিব কিমান দিন আছে কিমান দিন নাই সেপ্টেম্বৰ সো হেতু ভাবি কিনে আপোনালোকে ষ্টাডি ভালদৰে আৰম্ভ কৰি দিয়ক MTS টো ইমান এটা টান এক্সাম নহয় কিন্তু এটো ঠিক তেনেকুৱা নহয় যেনিবা আপোনালোকে যদি ভাল ষ্ট্ৰেটেজি এপ্লাই কৰি কিনে পঢ়ে তেতিয়া হলে নিশ্চয় ক্ৰেক কৰিব পাৰিব যেটো তাতে চাৰিটা সাবজেক্ট থাকে মেন ৰিজনিং আৰু ম্যাথমেটিক্স এই দুটা জাস্ট কোৱালিফাইং হয় ৰিজনিং আৰু ম্যাথমেটিক্সৰ দুটাৰ ভিতৰত মাত্ৰ 12টা কোৱেশ্চন যদি কাৰেক্ট কৰে তেতিয়া হলে আপোনালোকে কোৱালিফাই হ'ব আৰু এটুত নেগেটিভ মাৰ্কিং নাথাকে ৰিজনিং আৰু ম্যাথমেটিক্স এটো সেকশন এ ৰ ভিতৰত পৰে আৰু ইয়াতে নেগেটিভ মাৰ্কিং নাথাকে সো মাত্ৰ 12টা কোৱেশ্চন যদি কাৰেক্ট কৰে ইয়াতে টোটাল কোৱেশ্চন মোটামুটি বোধহয় 60 মান থাকে নেকি পাহৰিলো মই সৰি ফৰ দ্যাট যে নহওক এটো মানে বহুত বেছি ইজি হয় এটো কোৱালিফাই কৰিবৰ কাৰণে তাৰ পিছত মেন যেটো মেৰিট হ'ব হেতু হল আৰু সেকশন 2 দুটা সাবজেক্ট থাকে ইংলিশ আৰু জেনাৰেল নলেজ আৰু ইংলিশ আৰু জেনাৰেল নলেজৰ মাৰ্কসৰ ওপৰতহে আপোনালোকৰ মেৰিটটো ডিক্লেয়াৰ কৰিব মানে মেৰিটটো হেৰি কৰিব আৰু কাম কৰিব এই কাৰণে ইংলিশ আৰু জেনাৰেল নলেজ এটো আপোনালোকৰ ভাল হোৱাটো অতিকে জৰুৰী হয় আৰু হেতু মানে এটা টান নহয় আপোনালোকে যেটো প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ হেতুৰ মতে অলপ ষ্টাডি কৰিলে আপোনালোকে ক্ৰেক কৰিব পাৰিব ইংলিশৰ গ্ৰামাৰ বিলাক ভালদৰে চাব গ্ৰামাৰ বিলাকটো আৰু কমনে কিন্তু জিকেত অলপমান টান হয় মানে জিকে কৰ পৰা আহে কৰ পৰা নাই এটো কোনেও ক'ব নোৱাৰে সো এতিয়া তললৈকে গৈ আছো হেতি কি আছে আৰু ইয়াতে ভ্যাকেন্সি কেইটা আছে ইয়াতে দুটা মানে পোষ্ট আছে MTS আৰু হাৱালদাৰ MTS ৰ যেটো ভ্যাকেন্সি হেতু এতিয়ালৈকে ইয়াতে ডিক্লেয়াৰ কৰা নাই কিন্তু হাৱালদাৰৰ কাৰণে পোষ্ট বহুত কেইটা আহিছে 1000 মানে 75টা 1075 আৰু এটো জাস্ট মানে টেন্টাটিভ টাইপ এটো আৰু আপ বাঢ়িব পাৰে তাতে ষ্টাৰ মাৰ্ক দিয়া আছে মানে ডিটেইলছ অফ টেন্টাটিভ ভ্যাকেন্সিজ অফ হাৱালদাৰ এটো আৰু বাঢ়াৰ সম্ভাৱনা আছে মানে বাঢ়িব এটো মানে চিন্তা কৰিব নালাগে আৰু MTS ৰ যেটো পোষ্ট হেতুটো ভ্যাকেন্সি হেতুটো ডিক্লেয়াৰ কৰাই নাই ওলাব কেতিয়াবা ডিক্লেয়াৰ কৰে অফিচিয়েল নটিফিকেশন এটা দি দিব ইহতে হেতু গম পাই যাব যেতিয়া নটিফিকেশনটো দিয়ে আৰু এটো ৰিজাৰ্ভেশন সিস্টেমটো আছে যেনিবা provided for SC ST বিলাকৰ কাৰণে backward classes OBC economically weaker section বিলাকৰ কাৰণে সো আপোনালোকে যদি এপ্লাই কৰা নাই কৰি দিয়ক খনকালে সময়ো ইমান এটা ৰৈ নাথাকে এপ্লাইটো কৰি কিনে আপোনালোকে বিন্দাস ষ্টাডি আৰম্ভ কৰি দিব পাৰে
প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ফ'ল' কৰক আৰু লগতে নতুন নতুন যিটো কাৰেণ্ট এফেয়াৰ্ছ কিবা কিবি আছে সেইটোতো কাৰেণ্ট এফেয়াৰ্ছটো আহিবই যিটো জেনেৰেল এৱাৰনেছ বা জিকে ছেকশ্যনত কাৰেণ্ট এফেয়াৰ্ছটো লাগিবই কৰ নেশ্যনেলিটি মানে ইণ্ডিয়া নেপাল ভূটান এইবিলাকৰ মানুহবিলাকে হেৰি কৰিব পাৰে পাৰ্চন অৰিজিন হু হেজ মাইগ্ৰেটেড ফ্ৰম পাকিস্তান বাৰ্মা এইবিলাকো কৰিব পাৰে এইবিলাক মানুহটোৰ নাচাওঁ আৰু বয়স ইয়াতে কিমান লাগে এইটো 1 তাৰিখ 8 মাহ 2025 8 মাহ হ'লে আগষ্ট জুলাই আগষ্টৰ 1 তাৰিখৰ পৰা মানে তাৰিখ যিটো বয়সটো হিচাপ কৰে 2025 চনৰ আগষ্টৰ 1 তাৰিখৰ পৰা ইয়াতে কি দিয়া আছে MTSৰ কাৰণে 18ৰ পৰা 25 এটা বয়সৰ এটা হেৰি আছে যেনিবা ভাগ আছে no later than 18ৰ পৰা 25 হ'ব লাগিব আৰু এটা আছে 18ৰ পৰা 27 এইটোৰ কাৰণে এইটো কিহৰ হাবালদাৰৰ কাৰণে 18ৰ পৰা 27 বছৰ হ'ব লাগে আৰু তাৰে ভিতৰত 18ৰ পৰা 27ৰ যিটো বয়সৰ ভাগ আছে তাতে MTSৰ কিছুমান পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰি পাৰ্মিছিবল ৰিলেক্সেশ্যন আৰু ৰিলেক্সেশ্যনটো আছে SC STৰ কাৰণে 5 বছৰ OBCৰ কাৰণে 3 বছৰ আৰু এইবিলাক আছে বহুত কেইটা আৰু যিটো সিলেকশ্যনৰ মানে প্ৰক্ৰিয়া হয় সেইবিলাকতো আপোনালোকে বুজি পায় প্ৰথমতে হ'ব CBT এক্সাম তাৰপিছত PST বা PAT যিটো ফিজিকেল হয় তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন একেলগে হয় এটা দিনতে হয় কাৰণ মই যিহেতু গম পাইছোঁ আৰু এনেকৈ তাৰপিছত ফাইনেল মেৰিট লিষ্ট আহি যাব আৰু মানে এইটো SSCৰ এটা ভাল বা MTSৰ এটা ভাল লক্ষণ হৈছে ইহঁতে এটা বছৰতে বস্তুটো মানে এক বছৰৰ ভিতৰতে সিহঁতে গোটেইখিনি চিলেকশ্যন প্ৰক্ৰিয়া হওক এপ্লিকেশ্যনৰ পৰা আৰম্ভ কৰি সবখিনি সিহঁতে কমপ্লিট কৰি দিয়ে সেইকাৰণে ইমান এটা ধৰাবন্ধা নিয়ম নাই আৰু যিবিলাক মানে চিলেক্টিং বডি সেইবিলাকো বহুত হেল্পফুল হয় সিহঁতৰ মানে অলপ চলপ হেৰি কৰি দিয়ে আৰু বহুত ছাপৰ্টিভ হয় যেতিয়া ফিজিকেলত আপোনালোকে অলপ দুই এজনে মানে অলপ হেৰি হয় মানে অলপ হেল্প কৰে আৰু ফিজিকেলত মানে অলপ সিহঁতে ছাপৰ্ট কৰি দিয়ে সেনেকুৱা সেইকাৰণে মানে এটা চিন্তাৰ হেৰি নহয় বিষয় নহয় জাষ্ট অলপ ভালদৰে পঢ়ক মানে ক্ৰেক কৰি দিব কিন্তু পোষ্টটো বহুত কম তথাপিও ক্ৰেক কৰিবৰ কাৰণে সহজ হয় মোৰ মতে কাৰণ মই যিহেতু ক্ৰেক কৰিছোঁ মই ইমান এটা বেলেগ এক্সাম ক্ৰেক কৰিব নোৱাৰোঁ কিন্তু MTSটো ক্ৰেক কৰি দিছোঁ সেইকাৰণে ভাল লাগিছে আৰু চাৰ্টিফিকেট ফৰ্মেট আৰু ইয়াতে বহুত কিবা কিবি চাৰ্টিফিকেট লাগে এজ ৰিলেক্সেশ্যনৰ হওক মানে কাষ্ট চাৰ্টিফিকেট চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট কিবা কিবি এনেকৈ আৰু এইবিলাকৰ যিটো ফিজিকেলি হেৰি আছে সেইবিলাকৰ কাৰণেও কিবা কিবি বহুত স্ক্ৰাইব কিছুমানে যদি স্ক্ৰাইব বিচাৰে সিহঁতৰ কাৰণেও কিবা কিবি চাৰ্টিফিকেট কিবা কিবি আছে আৰু চব বস্তু ইয়াতে আছে যিমানবিলাক চাৰ্টিফিকেটছৰ দৰকাৰ হয় এইটো ফৰ্মতে থাকিব এছেঞ্চিয়েল এডুকেশ্যনেল কোৱালিফিকেশ্যন এইটো আৰু কি মেট্ৰিকুলেশ্যন হ'ব লাগে It is reiterated that the result for good educational qualification must have been declared. But how to apply? Apply process to বহুত ইজি হয় আপোনালোকে প্ৰথমে 110 ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব তাতে কিবা কিবি মানে ডাটা আপলোড কৰিব লাগিব আপোনালোকৰ কোৱালিফিকেশ্যনৰ ডাটা নাম থাম এইবিলাক এড্ৰেছ এইবিলাক তাৰপিছতে আৰু পিছত লগ ইন কৰিব লাগিব আৰু এইটোতো জানেই যিটো SSCয়ে হেৰি কৰিছে নতুনকৈ এপ্লিকেশ্যন এটা প্ৰভাইড কৰিছে এইটো মাই SSC সেইটো প্লে ষ্টৰত পায় আৰু তাতে আপোনালোকে সবখিনি কাম কৰি দিব পাৰে ইয়াতে মই যিহেতু অলৰেডি ৰেজিষ্টাৰ কৰি থোৱা আছে আৰু বহুতকেইটা এপ্লাই কৰিছোঁ CGL হওক CHSL হওক আৰু এতিয়া আজি জাষ্ট MTSটো এপ্লাই কৰিলোঁ তাতে মাত্ৰ ফটো যিটো ছিগনেচাৰ আছে ছিগনেচাৰটো মানে স্কেন কৰি কিনে আপোনালোকে মোবাইলতে স্কেন কৰিব পাৰে যিটো কৰিব বিচাৰে ফটো স্কেন নামৰ এপ আছে সেইটোৰ জৰিয়তে পিছত গুগলত যাই কিনে তাতে
ফৰ্মেটবিলাক বনাব পাৰে ফটোৰ যিখিনি দৰকাৰ হয় 20 KB লাগে আৰু চেণ্টিমিটাৰ যিটো ৱাইড এণ্ড হাইট লাগে সেইটো 6 চেণ্টিমিটাৰ 6x2 চেণ্টিমিটাৰ 3 DPI টো 300 ৰাখিব লাগে আৰু যিটো বস্তুটো আপোনালোকে সেনেকৈ মানে চিগনেচাৰটো বনাব পাৰে আৰু আপলোড দিব পাৰে আৰু যিটো ফটোটো সেইটো মানে মোবাইলতে হৈ যায় আৰু মোবাইলৰ যিটো এণ্ড্ৰইড ভাৰ্চন সেইটো 11 হ'ব লাগে মানে 11 হ'ব লাগে মোবাইলৰ এণ্ড্ৰইড ভাৰ্চন তেতিয়াহে আপোনালোকে মোবাইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব এইটো দিয়া আছে যিটো স্কেন চিগনেচাৰ সেইটোৰ মেজাৰমেণ্ট ফৰ্মেটটো JPEG হ'ব লাগে বা JPG হ'ব লাগে 10 পৰা 20 KB হ'ব লাগে এতে দিছেও ৱাইড এণ্ড লেংথ ৱাইড এণ্ড হাইটটো এইটো 6 আৰু 2 চেণ্টিমিটাৰ এইটো দিয়া আছে ধুনীয়াকৈ এইমতে আপোনালোকে চিগনেচাৰৰ হেৰিটো বনাব পাৰে আৰু এইটোতো আধাৰ ফেচ মানে অথেণ্টিকেশ্যন কৰিব আধাৰৰ লগত লিংক থকা আৰু এইটো লাইভ কেমেৰা এটা কেপচাৰ হ'ব তো আপোনালোকে এপ্লাই কৰোঁতে পাই যাব একো টেনশ্যন নাই লাষ্ট এপ্লিকেশ্যনৰ লাষ্ট ছাবমিশ্যন ডেট 24 জুলাই সোনকালে কৰি থোৱাটো ভাল এতিয়া কি আছে মই চাই গৈ আছোঁ বস্তুখিনি ইম্পৰ্টেণ্ট বস্তুখিনি আৰু এতিয়া এপ্লিকেশ্যন ফি আছে 100 টকা কিন্তু উইমেন আৰু আমাৰ SC ST বিলাকৰ আৰু PWBT এইবিলাকৰ এক্স ছাৰ্ভিচমেন এইবিলাকৰ কাৰণে নালাগে কি আছে কৰি দিয়ক এক্সামটো ইমান এটা টাফ নহয় ভালে এক্সাম আৰু ইমান এটা টাইম কনজিউমিং নহয় ইমান ধুনীয়া লাগে আপোনালোক কোনো মানে প্ৰেছাৰ নোপোৱাকৈ এক্সামত বহিব পাৰিব আৰু ইমান দৌৰাদৌৰিকৈ এক্সাম মানে হেৰি কৰিব নালাগে লাহে ধীৰে কৰিলেও হৈ যায় সেইকাৰণে টেনশ্যনেই নাই আৰু মেইন কথাটো হ'ল এটা মাত্ৰ এক্সামত বহিব লাগে তাৰপিছত এদিন ফিজিকেল যাব লাগে তাৰপিছত ফাইনেল চিলেকশ্যন হৈয়ে যায় আৰু মেইন কথাটো হ'ল যিটো আপোনালোকে মানে জন মানে ক'ত চাকৰিত পষ্টিং কৰিব বা কোনটো জনত আপোনালোকৰ পষ্ট মানে চাকৰিটো পালে মানে পষ্টটো ক'ত ল'ব বিচাৰে সেইটোৰ কাৰণে মেইন চিলেকশ্যন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট যিটো সাউথাৰ্ণ জোন আছে এইবিলাক কেলকাতা হওক তামিলনাডু হওক কেৰালা হওক সেইবিলাকত অলপ কাট অফ কম যায় তাৰমানে আৰু যিবিলাক নৰ্থ ইণ্ডিয়া তাতে মানে কাট অফটো বেছি যায় মানে মাৰ্কছটো আৰু সেইকাৰণে সাউথাৰ্ণত কৰিলে ভাল আৰু স্কিম অফ এক্সামিনেশ্যন ইয়াতে কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব 100 in হিন্দী ইংলিছ 13 ৰিজনেল লেংগুৱেজ ইয়াতে 13টা ৰিজনেল লেংগুৱেজত আপোনালোকে এক্সামটো দিব পাৰিব আছামিজ বেংগলী গুজৰাটী এইবিলাক বহুতকেইটা আছে ইয়াতে বড়োটো আছে নে নাই আছামিজ বেংগলী গুজৰাটী কনকনি মেজৰ মেটেলি মাৰাঠী উৰিয়া পাঞ্জাবী তামিল তেলেগু উৰ্দু বড়ো লেংগুৱেজ নাই চৰি ফৰ ডেট সিহঁতে হিন্দীত দিব পাৰিব ইংলিছত দিব পাৰিব এইটোতো আৰু বড়ো লেংগুৱেজ নাই ইয়াতে আসামত যেহেতু বড়ো মানুহ বহুত বেছি আছে হাইয়েষ্ট আছে এইটো চাওক কম্পিউটাৰ বেছ এক্সামিনেশ্যনৰ যিটো ছেকশ্যন 8 আছে এইটো মেথমেটিক্স নিউমেৰিকেল এণ্ড মেথমেটিকেল এবিলিটি আৰু ৰিজনিং আছে এতে নাম্বাৰ অফ কুৱেশ্যনছ মেক্সিমাম মাৰ্কছ 20টাকৈ কুৱেশ্যন থাকে 20টাৰ ভিতৰত আপোনালোকে যদি 10টা কুৱেশ্যন এনচাৰ কৰে 10টাকৈ তেতিয়াহ'লে 20টা হৈ যাব আপোনালোকে জাষ্ট 12টাহে কাৰেক্ট কৰিব লাগে ইয়াতে চ' টেনশ্যনে কৰিব নালাগে 12টা মানে আমাৰ STৰ কাৰণে আৰু কমো 8টাতে হৈ যায় বোধহয় SCৰ কাৰণে কিন্তু জেনেৰেলৰ কাৰণে 12টা কৰিব লাগে কাৰেক্ট জাষ্ট এইটো কোৱালিফাইংহে হয় আৰু সময়টো আৰু 45 মিনিট থাকে আৰু এইটো 60 মিনিটটো এইবিলাক যিবিলাক অলপ ফিজিকেলি হেণ্ডিকেপ স্ক্ৰাইব যিয়ে লয় সেইবিলাকৰ কাৰণে চ' 40 মিনিটছ থাকে এটা কুৱেশ্যনত 3 নম্বৰকৈ থাকে আপোনালোকে টেনশ্যনে কৰিব নালাগে জাষ্ট 12টা কাৰেক্ট কৰিব লাগে আৰু এটি নিগেটিভো নাই গোটেইখিনি বাকী নাজানা সময় নোপোৱাখিনি মানে জাষ্ট কৰি দিব পাৰে মানে টিক মাৰ্ক কৰি দিব পাৰে মানে নিগেটিভ নাই যিহেতু আপোনালোকে বিন্দাছ মানে টিক কৰিব পাৰে কিন্তু যিটো ছেশ্যনটো মানে এইটো মষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ ওপৰতে মানে মেৰিটটো হেৰি হয় মানে ডিক্লেয়াৰ হয় জেনেৰেল এৱাৰনেছ আৰু
ইংলিছ লেংগুৱেজ এণ্ড কম্প্ৰিহেনশ্যন ইয়াতে বেছিভাগ গ্ৰামাৰৰে আহে গ্ৰামাৰেই গোটেই লেংগুৱেজ হওক কম্প্ৰিহেনশ্যন যিয়ে নহওক কিন্তু গ্ৰামাৰেই গোটেইখিনি মানে তাত চিন্তা কৰিব নালাগে কম্প্ৰিহেনশ্যন বুলি একো নাই তাতে গ্ৰামাৰেই গোটেইখিনি ইয়াতে কেইটা আহে 25কে কুৱেশ্যন আহে আৰু 3 নম্বৰকৈ থাকে চ' 75কে নম্বৰ মাৰ্কছ ইয়াতো 45 মিনিটছ থাকে এইটো মানে বিন্দাছ আপোনালোকে টাইম মানে ইউটিলাইজ মানে ধুনীয়াকৈ দিব পাৰিব টাইম ধেৰ থাকে তাৰমানে এইখিনি গোটেইখিনি কৰিবৰ কাৰণে চ' ইয়াতে কেলকুলেশ্যন দৰকাৰেই নাই আৰু মেথমেটিক্সতো আৰু ইমান টেনশ্যনেই ল'ব নালাগে জাষ্ট কোৱালিফাই ইজিলি কৰিব পাৰিব কিন্তু জেনেৰেল এৱাৰনেছ আৰু ইংলিছ এইটো মেইন জিকে চাব জিকে আহি যাব আৰু এইপিনেতো আপোনালোকে জানেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ যিখিনি চাই তেতিয়াহ'লে আপোনালোকে বুজি পাব কোনটো ভাগ জিকেৰ কাৰণে চাব লাগে ইয়াতে কিবা ইয়াতে দিয়া আছে মানে কোনটো কোৱালিফাইং মানে ছেশ্যন 1 টো জাষ্ট কোৱালিফাইং কিবা সেনেকৈ এইবিলাক ইমান দূৰ নপঢ়োঁ যিহেতু অলৰেডি এইটো বিষয়ে অলপখিনি জানোৱে বহুতখিনি চ' দৰকাৰ নাই ইমানখিনি চিলেবাছ ফৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যন নিউমেৰিকেল এবিলিটি ইয়াতে চিলেবাছ দিয়া আছে চিলেবাছ ৱাইজ আপোনালোকে ষ্টাডি কৰিব পাৰে এইটো মানে নিউমেৰিকেল এণ্ড মেথমেটিকেল এবিলিটিৰ এইখিনি চিলেবাছ এইটো ৰিজনিঙৰ চিলেবাছ আৰু এইটো জেনেৰেল এৱাৰনেছৰ এইটো ইণ্ডিয়াৰ social studies, history, geography, art and culture, civics, economics, general science and environmental studies up to 10th standard. Class 10 যিটো ষ্টেণ্ডাৰ্ড আছে ক্লাছ 10লৈকেহে মানে বস্তুখিনি তাৰ হায়াৰ লেভেলত মানে কুৱেশ্যনবিলাক নহওঁতে যেনিবা এনেকৈ ইংলিছ লেংগুৱেজত এইটো গোটেইখিনি ইংলিছ গ্ৰামাৰে হয় গোটেইখিনি গ্ৰামাৰ চেণ্টেন্স ষ্ট্ৰাকচাৰ চিনোনিমছ এণ্টনিমছ এইবিলাকে কম্প্ৰিহেনশ্যন কিবা এনেকৈ চিম্পল পেৰাগ্ৰাফ গ্ৰামাৰ বুলি ধৰি লওক গোটেইখিনি একো টেনশ্যন নাই তাতে VH candidates visually handicapped candidates 40% above visual disability there will be no component of maps physical efficiency test for the post of Havaldar এতে হাবালদাৰ যিটো এমটিএছৰ কাৰণে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট নহয় ইহঁতৰ প্ৰথমতে হাবালদাৰৰ যিটো ফিজিকেল এফিচিয়েঞ্চি টেষ্ট তাৰ কাৰণে মানে ৰিজাল্ট এটা ডিক্লেয়াৰ কৰে প্ৰথমতে হাবালদাৰৰ যিটো ফিজিকেল থাকে এমটিএছৰ যিহেতু নাথাকে এইকাৰণে হাবালদাৰত প্ৰথমতে ফিজিকেলটো সিহঁতে কৰি দিয়ে আৰু তাৰে যিটো কি আছে মেজাৰমেণ্ট হেৰিবিলাক ফিজিকেল টেষ্টত ৱাকিংহে হয় জাষ্ট ৱাকিং মানে খোজকাঢ়া এইটো স্পীড ৱাক কৰিব লাগে অলপ খৰকৈ খোজকাঢ়িব লাগে কিন্তু ইমান খৰকৈ নাকাঢ়িলেও হয় কাৰণ নিজে কোৱালিফাই কৰিছোঁ মানে মই থাৰ্ড হৈছিলোঁ যিটো ফিজিকেল তাতে কিমানটা দিয়ে 50টা নে 20টা নে কিবা সেনেকৈ দিছিলে পাহৰিলোঁ মই 20টা নে 30টা দিছিলে এটা গ্ৰুপত মই থাৰ্ড পজিশ্যন পাইছিলোঁ যে নহওক কিন্তু থাৰ্ড পজিশ্যন পাইও আমি কাম নহ'ল গতিকে ফিজিকেলত ইমান এটা হেৰি কৰিব নালাগে যে মই প্ৰথম গ'লে মোক বেছি মাৰ্কছ দিব ঠিক তেনেকুৱা নহয় দেই আমাতকৈ বহুত পিছত থকাকেইটা সেইকেইটাহে চিলেকশ্যন হৈছে মানে চিলেকশ্যন কিহৰ কাৰণে হৈছে সিহঁতৰ অলপ মাৰ্কছ বেছি আছিলে যিটো CBT এক্সাম তাতে মাৰ্কছ বেছি আছিলে CBT এক্সামত সেইকাৰণে বেছি ইম্পৰ্টেণ্ট হয় 1600 মিটাৰ্ছ ইন 15 মিনিটছ আপোনালোকে যিটো ট্ৰেক দিব এইটো ধুনীয়া ট্ৰেক পাব আপোনালোকে ইমান ধুনীয়া আমি গুৱাহাটীত আছিলে আমাৰ গুৱাহাটীৰ ট্ৰেকটো ইমান ধুনীয়া প্ৰথম মানে এনেকুৱা মানে স্পৰ্টছৰ ট্ৰেকত তেনেকৈ খোজকাঢ়িব পাৰিছোঁ ভাল লাগিছে তাৰমানে ফিমেলৰ 1 কিলোমিটাৰ থাকে 20 মিনিটছৰ আৰু 20 মিনিটছত কমপ্লিট কৰিব লাগে মেলৰ 1600 মিটাৰ থাকে 15 মিনিটছত কমপ্লিট কৰিব লাগে ইজিলি হৈ যায় টেনশ্যন কৰিবই নালাগে আৰু যদিও বা অলপ ইফালে মানে অলপ চান্সেছ কম থাকে তেতিয়াহ'লে এই যিবিলাক চিলেকশ্যন টিম মানে যিবিলাক থাকে আৰু SSCৰ ফালৰ পৰা সিহঁতে ধুনীয়াকৈ আপোনালোকক সহায় কৰিব SSC ফালৰ পৰা মানে নহয় ঠিক তেনেকৈ SSC ফালৰ পৰাই সিহঁতে হেল্প কৰে চবকে পাছ কৰোৱাই দিয়েই তাৰমানে বহুত মোটা পেটলা মানুহ যায় সিহঁতে কোৱালিফাই হয় মানে এনেকুৱা টেনশ্যনেই নাই আৰু এটি কি আছে ওমেন কেণ্ডিডেটছ
ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড ইয়াতে হাইটটো 157.5 cm এণ্ড গাৰৱালিছ আছামিজ এইবিলাকৰ কাৰণে 157.5 cm মোৰটো 165 cm হয় চ' ইজিলি হৈ যায় টেনশ্যন কৰিব নালাগে কিন্তু আপোনালোকে চাব কিছুমান ছুটি চাপৰ মানুহ থাকে 157.5 cm হ'ব লাগে আছামিজ গাৰৱালিছ গৰ্খাছ এইবিলাকৰ আৰু চেষ্টটো 81 cm হ'ব লাগে আৰু এক্সপাণ্ড কৰিব লাগে 5 cm 81ৰ পৰা 5 cm 86 cm হ'ব লাগে আৰু এক্সপাণ্ড কৰিলে আৰু নৰ্মেল 81 ফিমেলৰটো হাইটটো 152 cm হয় এতে ৰিলেক্সিবল হয় হো ইয়াতে মেলছৰ কাৰণেও ইয়াতে এইখিনি যিহেতু যদিও বা 157.5 cm হয় নৰ্মেল কিন্তু 5 cm কে ৰিলেক্সিবল হয় মানে 152 হ'লেও হৈ যাব তাৰমানে আৰু ঠিক তেনেকৈ ফিমেলৰ ক্ষেত্ৰতো 152 এনে নৰ্মেল মানে জেনেৰেল এইবিলাকৰ কাৰণে হ'ব কিন্তু 2.5 cm কে মানে ৰিলেক্স কৰি দিয়ে মানে যদি আছামিজ হয় বা গাৰৱালিছ হয় তেতিয়াহ'লে 150.5 ঠিক তেনেকুৱা হ'লে হৈ যাব আৰু যেনিবা টেনশ্যন নাই আৰু ৱেইটটো 48 kg হয় আৰু 2 kg ৰিলেক্সিবল হয় আছামিজ গাৰৱালি এইবিলাকৰ খাইবিলাকৰ কাৰণে এইটো ফিজিকেল আৰু PST এইবিলাকতো PST আৰু PAT এইবিলাক যিটো CBIC বা CBN এইটো সিহঁতে মানে বেলেগ চেণ্টাৰত য'ত চেণ্টাৰ থাকে তাতে মানে সিহঁতে হেৰি কৰে কাৰণ যেহেতু CBIC বা CBN এইবিলাকৰ জনতেতো মানে চিলেকশ্যন হয় না মানে হেৰিটো কি কয় পষ্টিংটো তাতে হয় তাতে কাম কৰিব লাগে সেইকাৰণে সিহঁতে মানে হেৰি কৰে আৰু ফিজিকেলৰ হেৰিখিনি যিখিনি দৰকাৰ ৰিক্ৰুটমেণ্ট ফৰ PWD ইয়াতে এইবিলাক হিয়াৰিং হেণ্ডিকেপ এইটো কিবা এইবিলাক আছে হেণ্ডিকেপ এইবিলাকৰ কাৰণে এডমিশ্যন টু দ্য এক্সামিনেশ্যন এইটো দৰকাৰ নাই এইবিলাক ইয়াতে কিবা আছে information of the examination in the center of the examination will be uploaded on the website of the commission 10 days of the examination 10 দিনৰ ভিতৰতে যিবিলাক দৰকাৰ হেৰিবিলাক আছে এইবিলাক আপলোড দিব লাগে table and center of the examination for the candidates information of the examination 10 দিনৰ আগতে ইহঁতে মানে হেৰিবিলাক দি দিব বস্তুখিনি এক্সামৰ 10 দিন আগতে যিখিনি ৰিকোয়াৰ্ড ইনফৰমেশ্যন থাকে those candidates who have not undergone Aadhaar-based authentication will be required to report to the examination center এতে কি লাগে ভোটাৰ ID ড্ৰাইভিং লাইসেন্স পান কাৰ্ড পাছপোৰ্ট এইবিলাক যিকোনো হৈ যায় আৰু এটা হ'লে হৈ যায় কিহৰ কাৰণে কৈছে যিবিলাকৰ মানে আধাৰ কাৰ্ডৰ হেৰি নাথাকে এইবিলাকে এই ভোটাৰ ID ড্ৰাইভিং লাইসেন্স এইবিলাক থাকে পান কাৰ্ড এইবিলাকৰ জৰিয়তে হৈ যায় আৰু কামটো এপ্লিকেশ্যনৰ যিটো হেৰি লাষ্টত ডকুমেণ্ট ভেৰিফিকেশ্যন মানে ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া আপোনালোকৰ ফিজিকেল হ'ব সেইদিনাখনে হৈ যায় প্ৰথমতে ডকুমেণ্ট ভেৰিফিকেশ্যনে কৰে তাৰপিছতহে ফিজিকেলখিনি কৰে ডকুমেণ্ট ভেৰিফিকেশ্যনত আপোনালোকৰ মেইন কথা হ'ল যদি এনেকৈ SC ST হয় এইবিলাকৰ যিটো কাষ্ট চাৰ্টিফিকেট সেইটো আপোনাৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট বনাব লাগে আৰু বাকীটো গোটেইখিনি থাকেই মানে এমপ্লয়মেণ্ট এক্সচেঞ্জ কিবা এমপ্লয়মেণ্ট চাৰ্টিফিকেট এইবিলাক থাকিব লাগিব আৰু কোৱালিফিকেশ্যন ডিটেইলছ এনেকৈ আৰু আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক থাকেই চ' বাকী একোৱেই নাই জাষ্ট চেণ্ট্ৰেল চাৰ্টিফিকেটটো অলপ আগতীয়াকৈ বনাব লাগে যেতিয়া আপোনালোকৰ ৰিজাল্ট হেৰি হয় কমপ্লিট হয় মানে যেতিয়া আপোনালোকৰ CBT ৰিজাল্ট দিব তাৰপিছতে আপোনালোকে যিখিনি চাৰ্টিফিকেট লাগে সেইখিনি
বনাই ল'ব আৰু যিটো চাৰ্টিফিকেটৰ ফৰ্ম ইয়াতে পাব মানে যিটো এইটো হেৰি যে নটিফিকেশ্যন ইয়াতে আছে পিছত সেইখিনিহে ডাউনলোড কৰি কিনে সেই তাৰ ওপৰতে মানে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হওক কিবা হওক মানে যিখিনি যাৰ চহী লাগে তহচিলদাৰ হওক কিবা হওক সেইবিলাক সিহঁতে তাতে ছিগনেচাৰ মাৰে মানে ইয়াতে ফৰ্মেট আছে আপোনালোকক দেখুৱাই কৈ আছোঁ মই ফৰ্মেটবিলাক ইয়াতে আছে আৰু জৰে তৰে পৰা ডাউনলোড নকৰিব এইটো হেৰিৰ পৰাই ডাউনলোড কৰিব যিটো আপোনালোকে চাই আছে একশ্যন এগেইনষ্ট কেণ্ডিডেটছ ফাউণ্ড গিল্টি কোনোবাই যদি অলপ ভুল কৰে তাৰ কাৰণে কি একশ্যন লোৱা হ'ব সেইটো দিয়া আছে কমিশ্যনছ ডিচিশ্যন ফাইনেল যিটো কমিশ্যনে ডিচিশ্যন লয় সেয়া ফাইনেল ক'ত গ'ল এতিয়া ফৰ্মেটবিলাক ক'ত গ'ল ওলাব দিয়ক এইটো চাৰ্টিফিকেট ৰিগাৰ্ডিং ফিজিকেল লিমিটেশ্যন ফৰ এন এক্সামিনেটৰ ৰাইট যিবিলাকে স্ক্ৰাইব ল'ব বিচাৰে সেইবিলাকৰ কাৰণে যাৰ লিখাত অলপ অসুবিধা হয় এইবিলাকে এইটো মানে হেৰি ল'ব লাগিব ছাবমিট কৰিব লাগিব বোধহয় এপ্লিকেশ্যনৰ সময়ত লাগিব পাৰে নহ'লে বা যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হয় তেতিয়াও লাগিব আৰু এতিয়া চাৰ্টিফিকেট ফৰ পাৰ্চন উইথ স্পেচিফাইড ডিছাবিলিটি কভাৰ্ড আণ্ডাৰ দ্য ডেফিনিশ্যন অফ এইটো যিবিলাকৰ বেলেগ ধৰণৰ ডিছেবিলিটি আছে ইয়াতে বহুত ক্লিনিকেল চাইক'লজি ৰিহেবিলিটেশ্যন চাইক'লজিকেলি নিউৰলজিকেলি এনেকৈ কিবাকিবি বহুত ডিছেবিলিটি আছে আণ্ডাৰটেকিং ফৰ ইউজিং অন স্ক্ৰাইব এইটো স্ক্ৰাইব যদি কাৰোবাৰ ল'ব বিচাৰে মানে কাৰোবাৰ হতুৱাই যদি আপোনালোকে লিখাব বিচাৰে যদি আপুনি লিখিব নোৱাৰে তাৰ কাৰণেও পাৰে এনেকৈও ফেচিলিটি আছে এনেকৈ ধৰণৰ বহুত ধৰণৰ ফৰ্ম আছে আৰু ফিলিং অনলাইন এপ্লিকেশ্যনছ এইটো অনলাইন এপ্লিকেশ্যন যিটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে আধাৰ কাৰ্ডৰ লগত অথেণ্টিকেশ্যন কৰিব লাগে আধাৰ কাৰ্ডৰ মোবাইল নম্বৰৰ লগত আপোনালোকে হেৰি কৰিব লাগিব আৰু ফটো এইবিলাকো আপোনালোক লাইভ কেমেৰাৰ জৰিয়তে হেৰি কৰে মিলাই বস্তুখিনি অথেণ্টিকেট কৰে ৰেজিষ্ট্ৰেশ্যন যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিলে কি লাগে ইমেইল মোবাইল নম্বৰ লাগিব পান কাৰ্ড ভোটাৰ আই ডি এইবিলাকৰ কাৰণে আধাৰ কাৰ্ড যদি নাথাকে পান কাৰ্ড ভোটাৰ আই ডি এইবিলাক পাছপৰ্ট ড্ৰাইভিং লাইচেঞ্চ স্কুল এইবিলাকৰ এতিয়া মেট্ৰিকৰ ৰোল নম্বৰ ডিক্লেয়াৰ কৰিব লাগিব যিটো ডিজেবিলিটি চাৰ্টিফিকেট অ'কে ডিজেবল যদি হয় পাৰ্চন হয় তেতিয়াহ'লে ইয়াৰ এইটো ফৰ্মত এইটো হেৰিত যিহেতু এইটো PDF-তে যিটো চাৰ্টিফিকেট আছে সেইবিলাকৰ আপোনালোকে চাই কিনে সেই চাৰ্টিফিকেটবিলাকো মানে আপলোড দিব লাগিব মানে চাৰ্টিফিকেটটো ফিল আপ কৰি কিনে আপলোড দিব লাগিব ফৰ ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন এইটো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আধাৰৰ জৰিয়তে আধাৰ নহ'লে পান কাৰ্ড ভোটাৰ আই ডি এইবিলাকৰ কৰিব পাৰোঁ তাৰপিছতে আপোনালোকে ৰেজিষ্টাৰ কৰিব মানে লগ ইন কৰিব লাগিব লগ ইন কৰি কিনে আপোনালোকে যিটো ডিটেইলছবিলাক ৰেকৰ্ড যিখিনি ডিটেইলছ লাগে সেইখিনি ছাবমিট কৰি কিনে ফটো এইবিলাক কেপচাৰ কৰি কিনে ছিগনেচাৰ এইবিলাক আপলোড কৰি কিনে আপোনালোকে ফাইনেল ছাবমিট কৰি ল'ব পাৰে কেনেকৈ পাছপৰ্ট বনাব লাগে সেইবিলাক দিয়া আছে এতিয়া আৰু এটা হৈছে ফাদাৰ মাদাৰৰ নামবিলাক ডেট অফ বাৰ্থ মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন ডিটেইলছ শুড বি ফিল্ড একজেক্টলি মেট্ৰিক চাৰ্টিফিকেটত মেট্ৰিকৰ যিটো চাৰ্টিফিকেট আছে তাৰ মতে চব মানে বস্তুখিনি চব মানে কাৰেক্ট কৰিব লাগিব বাকী চাৰ্টিফিকেটৰ লগত নহয় যেনিবা মেট্ৰিকৰ মতে কাৰেক্ট হ'ব লাগিব মেইনলি নিজৰ নাম মাকৰ নাম এনেকৈ কিবাকিবি ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ কথা কৰিছে ইয়াতে আমাৰ যিটো চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট হওক কিবা হওক সেইবিলাকৰ হেৰিবিলাক ক'ত আছে এইটো পাৰ্ট 2 অনলাইন এপ্লিকেশ্যনৰ পাৰ্ট 2 এইটো ফটো যিটো লাইভ ফটো কেপচাৰ হয় এইটো ভাল এটা পোহৰ পৰা জেগা হ'ব লাগিব এনেকৈ এইবিলাক দিছে ৰ'ব ক'ত গ'ল এইটো অনলাইন কেনেকৈ কৰে মানে এপ্লাই কেনেকৈ কৰে এইটো বস্তুটো দেখুৱাইছে বহুতখিনি বুজাইছে ফটোবিলাক এনেকুৱা হ'ব লাগিব ঠিক তেনেকৈ ফটোটো লাইভ ফটো হয় এইবিলাক আৰু কিহৰ কাৰণে দিছে মই ক'ব পৰা নাই এনেকুৱা ফটোটো দৰকাৰেই নাই এনেকুৱা অলৰেডি পাছপৰ্ট বনাই থোৱা ফটোটো দৰকাৰেই নাই সিহঁতৰ লাইভ ফটো বিচাৰে এইটো কিয় বা দিছে নাজানোতে
পুৰণি বস্তুটোকে ইয়াতে হেৰি কৰি দিলে, বস্তুখিনি হেৰি নকৰিল কিজানি। চাৰ্টিফিকেট টু বি ছাবমিটেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট চিভিলিয়ান এমপ্লয়িজ ছিকিং এছ ৰিলেক্সেশ্যন। এইটো যিটো যিবিলাকে এছ ৰিলেক্সেশ্যন বিচাৰে, মই এছ ৰিলেক্সেশ্যন বিচাৰোঁ যেনিবা, সিহঁতৰ কাৰণে এইবিলাক চাৰ্টিফিকেট লাগে আৰু না, হেড ডিপাৰ্টমেণ্টৰ কেণ্ডিডেট ৱৰ্কিং। সেইটোৰ কাৰণে এইবিলাক বিভিন্ন ধৰণৰ চাৰ্টিফিকেট ফৰ চাৰ্ভিং ডিফেন্স পাৰ্চনেল, যিয়ে ডিফেন্স পাৰ্চনেল কাম কৰি আছে সিহঁতৰ কাৰণে। আণ্ডাৰ টেকেন বাই এক্স ছাৰ্ভিচমেনত কৰাবিলাকৰ এইটো ফৰ্মেট লাগিব, ৰিলেক্সেশ্যন বিচাৰে। এইটো SC STৰ কাৰণে এইটো। যদি SC ST কেণ্ডিডেটে মানে ৰিলেক্সেশ্যন বিচাৰে বয়সৰ ক্ষেত্ৰত, মানে 27 যদি আপ হৈছে বা 25 যদি আপ হৈছে, তেতিয়াহ'লে যেনেকৈ দৰকাৰ লাগে সেনেকৈ আপোনালোকে এইটো হেৰিটো লাগিব আৰু। এইটো ফৰ্মেটেহে ব্যৱহাৰ কৰিব। মানে কম্পিউটাৰ চেণ্টাৰত মানে CSP চেণ্টাৰত গৈ কিনে যিটো মানে ৰিলেক্সেশ্যনৰ যিটো এনেকৈ ফৰ্মেট থাকে, এছ ৰিলেক্সেশ্যনৰ সেইবিলাক নল'ব, এইটোহে আপোনালোকে ডাউনলোড কৰি কিনে ল'ব। আৰু ইয়াতে বস্তুখিনি ছাবমিট মানে ছিগনেচাৰ কিবাকিবি যি লাগে ইয়াতে কৰিব, বেলেগত হেৰি নকৰিব। এতিয়া ডিজাইন এতিয়া কোনে চহী কৰিব পাৰে ইয়াতে লিখা আছে। ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, কালেক্টৰ, ডেপুটি কমিশ্যনাৰ, ইহঁতেও মানে ছিগনেচাৰ মাৰি দিব, চিল মাৰি দিব, হৈ গ'ল আৰু আপোনালোকৰ চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট। এইটোৱে ডাইৰেক্ট যাব ডিষ্ট্ৰিক্ট অফিচ, মানে DC অফিচত, তাতে গৈ কিনে হেৰি কৰি দিব। ইয়াতে ৰেভিনিউ চাৰ্কলটো পাৰে, যিটো তহচিলদাৰৰ মানে পজিশ্যনৰ যিবিলাকে পাৰে। বাকী তলৰ হেৰিবিলাকৰ চহীবিলাক কামত নিদিয়ে। চিফ প্ৰেচিডেঞ্চি মেজিষ্ট্ৰেট, এডিশ্যনেল চিফ প্ৰেচিডেঞ্চি মেজিষ্ট্ৰেট, প্ৰেচিডেঞ্চি মেজিষ্ট্ৰেট, ৰেভিনিউ অফিচাৰ্ছ নট বিল' দ্য ৰেংক অফ তহচিলদাৰ। তহচিলদাৰে লাষ্ট আৰু যেনিবা তহচিলদাৰৰ তলৰ মানে ৰেংকৰ অফিচাৰবিলাকে চহী কৰিলেও কামত নিদিয়ে, কিন্তু তহচিলদাৰৰ চহীটো কামত দিয়ে। আৰু এতিয়া কিবাকিবি বহুত আছে। ফৰ্ম অফ চাৰ্টিফিকেট টু বি প্ৰডিউচড বাই বেকৱাৰ্ড ক্লাছ এপ্লাই ফৰ এপইণ্টমেণ্ট পষ্ট আণ্ডাৰ দ্য গভৰ্ণমেণ্ট ফৰ ইণ্ডিয়া। এইটো এইবিলাক যাক যেনেকৈ লাগে চবখিনি বস্তু নাচাওঁ। ইয়াতে বহুতকেইটা চাৰ্টিফিকেট এনেকৈ আছে, যেনেকৈ দৰকাৰ লাগে। আমাকতো দৰকাৰ নালাগে চবখিনি বস্তু। ইয়াতে পষ্ট ডিটেইলছ আছে, ক'ত কিমানকেইটা পষ্ট আছে। ইয়াতে MTS পষ্টটো ডিক্লেয়াৰ হোৱা নাই, যদি সেইকাৰণে ইয়াতে হাৱালদাৰৰে পষ্ট ডিক্লেয়াৰ হৈছে। এইটো কিহৰ পষ্ট দি আছে মই ধৰিব পৰা নাই। চণ্ডীগড় ক'ড, সেইটো ক'ড যিটো মানে সিহঁতৰ ৰিজনৰ ক'ড আছে, মানে জনৰ ক'ড ৰিজনৰ, সেইটো ইয়াতে ক'ডবিলাক দি আছে। আৰু এই ক'ডবিলাক ভালদৰে চাই কিনে আপোনালোকে ক'ড পষ্টিং বিচাৰে, ক'ড চিলেকশ্যন বিচাৰে, তেনেকৈ আপোনালোকে ফৰ্মটো ছাবমিট কৰিব লাগিব। চ' যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব চেনেলটো। চ' এইখিনি থাকিল, আশা কৰোঁ আপোনালোকে এক্সামটো ভালকৈ দিব। বাই বাই।